So hello students, মই এতিয়া স্টার্ট কৰিব লৈছো জেনাৰেল ম্যাথমেটিক্সৰ probability chapter টো আৰু যেটো কনসেপ্ট তোমালোকক ক্লাস 9 টো আছে ক্লাস 10 টো থাকিব একেখিনি কনসেপ্টে লাগিব ঠিক আছে সো আজি মই ইন্ট্ৰোডাকশন টো দিম probability কি হয় আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে তাৰ ৰিলেটেড এক্সাম ঠিক আছে সো আমি আজি probability টো স্টার্ট কৰো হল ইজি একেবাৰে ইজি চ্যাপ্টাৰ ইমান টান নহয় probability so एकदम नॉर्मल भाषा যদি নরমাল ইংলিশত কবলে যাও what is probability probability is a chance বুলি কব পাৰ probability আৰু এটা word chance ঠিক আছে chance এটা মই প্ৰপাৰ ডেফিনিশন টো দিয়াৰ আগত মই এটা এক্সাম্পল জাস্ট দি লৈছো তোমালোকক একদম কমন এক্সাম্পল সবে probability এক্সাম probability বুজোৱাৰ আগত এটো এক্সাম্পল দিয়ে এটা যদি আমি এক্সপেৰিমেন্ট কৰো এটা যেতিয়া কৰো সাপোজ মই কয়েন এটা টস কৰিছো ঠিক আছে কয়েন এটা টস কৰাৰ লগে লগে ৰিজাল্ট দুটা পসিবল হয় না আইদাৰ হেড ওলাব পাৰে নহলে টেইল কৰিব পাৰে এই দুটা পসিবিলিটি আছে ঠিক আছে হয় হেড কৰিব নহলে টেইল কৰিব মই যদি তোমাক কওঁ যে হেড কৰা চান্স কিমান বা টেইল কৰা চান্স কিমান তুমি কি ক'বা হেটো probability what is the probability of getting head what is the probability of getting tail হেটো probability তাৰ মানে কি হেড কৰা চান্স কিমান আছে আমি লিখিম এনেকে probability of head probability of head মানে কি head কৰা চান্স কিমান লিখা এনেকে probability of head বুলি ঠিক আছে ইকুয়াল টু হেড হেড কেটা আছে হেড আছে এটা আউট অফ টোটাল রিজাল্ট কেটা দেখি যায় টোটাল রিজাল্ট আছে দুটা তো 1/2 ঠিক আছে সিমিলারলি probability of যদি টেইল উলিয়াব হয় কিমান হ'ব টেইল আছে এটা টোটাল আছে ইভেন দুটা তাৰ মানে 1/2 হ'ব তাৰ মানে হেড আৰু টেইল কৰাৰ চান্স 50-50 হৈ আছে হেড সমান কৰিবৰ পৰা চান্স আছে টেইল কৰিব পাৰে মানে এটা থাকে বুজি পাইছা চাগে সো প্ৰপাৰ ডেফিনিশন কি হ'ব তেতিয়া হ'ল probability of an event is denoted by কি है কেনেকে ডিনোট কৰিছো ইয়াতে লাগে ph বা pt বুলি কৈছো যদি ইভেন্টক আমি e বুলি কওঁ তেতিয়া probability of e হে ডিনোট কৰিব probability of e ঠিক আছে this is equal to উপৰ আহিব events favorable to e events favorable to e তলত আহিব total number of events this is the theoretical definition of probability উপৰ কি হ'ব favorable conditions বা favorable events ঠিক আছে আৰু তলত আহিব total number of events this is the definition of probability of an event এতিয়া এই বস্তুটো ইয়াৰ লগত কম্পেয়াৰ কৰিছো ইয়াত এনেকে চলা কোন টান লাগে তোমালোক হয় না এটো জাস্ট এক্সাম্পল লগত মিলাইছো probability of any event যিকোনো এটা ইভেন্টৰ probability যদি উলিয়াব দিয়ে উপৰ কি হ'ব events favorable to e মানে কি e কেটা হৈছে ইয়াত যেনেকে probability of head উলিয়াব দিছে head কেটা ওলাইছে এটা ওলাইছে এখানে উপৰ head যিমানটা ওলাইছে হেটো উপৰ আহিব আৰু তলত কি আছে total number of events ইয়াত কেটা দিছে দুটা তো total তো যি যাৰ probability উলিয়াব দিছে হি কেবাৰ আছে ঠিক আছে হেটো উপৰ আহিব আৰু total number of events তলত আহিব this is the definition of probability ঠিক আছে আৰু এটা চাইবা কয়েন টসৰ কয়েন এটা টস কৰাৰ পিছতে আৰু সেকেন্ড এক্সাম্পল আমি লবৰ ডাইস মানে লুডুৰ ডাইস কথা কৈছো ঠিক আছে লুডুৰ ডাইসৰ ৰিজাল্টস কি ওলাই লুডুৰ ডাইসত আমি যেটা থ্ৰো কৰো ঠিক আছে ৰিজাল্ট কি ওলাই 1 2 3 4 5 and 6 এইটা ৰিজাল্ট পসিবল হয় মানে তোমাক যদি কওঁ what is the probability of getting 2 for probability কিমান তো 2 প্ৰথমতে চাম favorable event মানে 2 কেবাৰ কৰিছে 2 কেটা দেখিছে এটা আছে তো 1 out of total number of events কেটা দেখিছে so that the probability of getting 2 is 6 ঠিক আছে তো probability of যদি তেনেকে 3 দিয়ে 1/6 হ'ব কাৰণ 3 এটা আছে total event 6টা আছে তোমাক যদি কয় probability of getting an odd number এই কিটা ভিতৰত তো odd number কি 1 3 আৰু 5 আছে তো কেটা আছে odd number favorable condition কেটা আছে তিনটা out of total 6টা that is কাটি দিলে 1/2 বুজি পাইছা চাগে এতিয়া হয় না ঠিক আছে ক্লিয়াৰ হৈছে সো ইয়াতে আমি probability এনেকে উলিয়াই আৰু ইয়াতে probability বুলি কৈছো ঠিক আছে হল সো নেক্সট এতিয়া কথাটো হল মই এতিয়া দুটা এক্সাম্পল দিলো এটা হল কইন টস কৰিলো এটা হল
ডাইস থ্রো করলো ঠিক আছে দুটা এক্সাম্পল দিলো এই দুটা যে এক্সাম্পল দিলো এই দুটাক এটা এটা র্যান্ডম এক্সপেরিমেন্ট বুলি কয় ৰ্যান্ডম এক্সপেৰিমেন্ট আমি কিবা এটা এক্সপেৰিমেন্ট কৰিছো এনেকুৱা ধৰণৰ এক্সপেৰিমেন্ট বিলাকক ৰ্যান্ডম এক্সপেৰিমেন্ট বুলি কয় তো ৰ্যান্ডম এক্সপেৰিমেন্ট মানে কি এটো জানিব লাগিব এক্সপেৰিমেন্ট মানে আমি গম পাওঁ কিবা এটা পৰীক্ষা কৰিছো কিবা এটা টেষ্ট কৰিছো এক্সপেৰিমেন্ট মানে আমি গম পাওঁ কিন্তু ৰ্যান্ডম ওয়ার্ডটো যে লগাই দিয়া ৰ্যান্ডম এক্সপেৰিমেন্ট মানে কি এটো আমি পোৱা নাই আজিলৈকে হয় না তো সো ৰ্যান্ডম এক্সপেৰিমেন্ট মানে কি সাপোজ কইনটো টস কৰোতে ৰিজাল্ট আমি জানো কি ওলাব হেড আৰু টেইলৰ ভিতৰতে ওলাব বেলেগ তো ওলাই কইন এটা টস কৰোতে তো এই ওলাই নাযায় হয় না কইন এটা টস কৰোতে হেড আৰু টেইল ওলাব আমি জানো যে হেড আৰু টেইলৰ ভিতৰত কিবা এটা ওলাব কিন্তু এক্স্যাক্টলি কি ওলাব আমি নাজানো আমি প্ৰেডিক্ট কৰিব পাৰো আমি জাস্ট ভাবিবই পাৰো গেছ কৰিব পাৰো যে হেড ওলাব পাৰে বা টেইল ওলাব পাৰে কিন্তু এক্স্যাক্টলি কি ওলাব আমি 100% শিওর কেনে কৈ দিব নোৱাৰো হয় না ঠিক তেনেকে ডাইস এটা যেতিয়া আমি থ্রো কৰো কি ৰিজাল্ট ওলাই 1 2 3 4 5 and 6 না আমি জানো ডাইস টু থ্রো কৰিলে এইকিটাৰ ভিতৰতে কিবা এটা ওলাব আমি জানো 1 অৰ 6 অৰ ভিতৰতে কিবা এটা ওলাব কিন্তু এক্স্যাক্টলি কি ওলাব আমি প্ৰেডিক্ট কৰিব নোৱাৰো এক্স্যাক্টলি কি ওলাব আমি নেক্সট মুভ টু নেক্সট কি কৰিব 4 কৰিব পাৰে বুলি আমি ভাবিব পাৰো 6 কৰিব পাৰে আশা কৰিব পাৰো ভাবিব পাৰো কিন্তু এক্স্যাক্টলি কি কৰিব আমি কৈ দিব নোৱাৰো বুঝবাছা তাৰ মানে ওভাৰঅল ৰিজাল্টস কিনি আমি গম পাওঁ যে এখিনি ভিতৰতে হ'ব কিন্তু এক্স্যাক্টলি কি হ'ব আমি গম নাপাওঁ তেনেকুৱা এক্সপেৰিমেন্ট বিলাকক আমি ৰ্যান্ডম এক্সপেৰিমেন্ট বুলি কওঁ বুঝবাছা দোজ এক্সপেৰিমেন্টস ইন হুইচ we know the overall outcomes কি কৰিব পাৰে সেইখিনি আমি জানো but we cannot predict the actual outcome actual next move to কি হ'ব আমি সেইটো প্ৰেডিক্ট কৰিব নোৱাৰো তাকে আমি ৰ্যান্ডম এক্সপেৰিমেন্ট বুলি কওঁ ঠিক আছে মই ডেফিনিশনটো লিখি দিছো an experiment in which we know the overall outcomes but we cannot predict the কি predict কৰিব নোৱাৰো actual outcome মানে কি ওলাব নেক্সট মুভ টু কি ওলাব হেতু আমি প্ৰেডিক্ট কৰিব নোৱাৰো this such an experiment is called random experiment example কি হ'ব tossing of a coin or throwing of a dice ঠিক আছে এইবিলাক হ'ল random experiment বুজি পাইছা যে ডেফিনিশন বৰ এটা দৰকাৰ নপৰে কিন্তু বুজি থোৱাটো ভাল নালাগে এটা লিখি থোৱা ঠিক আছে পিছত দৰকাৰ হ'ব পিছত যদি সায়েন্সত গৈ বা আৰ্টছত গৈ তোমালোকে ষ্টেটিষ্টিক্স পঢ়াগে এইবিলাক বস্তু দৰকাৰ হ'ব এইবিলাক লাগিব তোমালোক ঠিক আছে সো So আমি র্যান্ডম এক্সপেরিমেন্ট বুঝি পালো তাৰপিছত আহে যে এটা ডাইস থ্রো কৰোতে ৰিজাল্ট ওলাইছে 1 2 3 4 5 and 6 ছটা ৰিজাল্ট ওলাইছে এই ৰিজাল্ট বিলাকক আমি ইভেন্টস বুলি কওঁ ইভেন্টস তো ইভেন্টস মানে কি হয় তেতিয়া হলে এটা ৰ্যান্ডম এক্সপেৰিমেন্ট কৰিলে যিখিনি ৰিজাল্টস ওলাই এই ৰিজাল্টস কিনিকে আমি ইভেন্টস বুলি কওঁ probability তো the outcomes of a random experiment are known as event তো ইভেন্ট বুলি ক'লে ডাইসৰ ক্ষেত্ৰত ইভেন্টস বুলি ক'লে 1 অৰ 6 লৈকে কইন টছৰ ক্ষেত্ৰত ইভেন্টস বুলি ক'লে হেড বা টেইল হ'ব তেনেকুৱা কথা ঠিক আছে বুজি পাইছা যে হয় সো ইভেন্টস মানে ডেফিনিশন নালাগে ইভেন্টস মানে ৰিজাল্টস কিনিকে আমি ইভেন্ট বুলি কওঁ ঠিক আছে এতিয়া দৰকাৰী কথা হ'ল ইকুৱেলি লাইকলি ইভেন্টস কাক equally likely events का so এটা লৈছো মই ডাইসৰ এক্সাম্পল লৈছো probability of 1 কি হ'ব probability of 1 কি হ'ব 1 for probability 1 by 6 হ'ব হয় না probability of 2 কি হ'ব 1 by 6 হ'ব probability of 3 কি হ'ব 1 by 6 হ'ব probability of 4 কি হ'ব 1 by 6 হ'ব probability of 5 কি হ'ব 1 by 6 হ'ব probability of 6 কি হ'ব 1 by 6 হ'ব গোটেইটা probability 1 by 6 হ'ব হয় না তো গোটেইটা probability সমান ওলাইছে দেখিছানে এনেকুৱা এটা এক্সপেৰিমেন্ট যাৰ ইভেন্ট বিলাকৰ গোটেই probability সমান ওলাই গৈছে তেনেকুৱা ইভেন্টস বিলাকক আমি ইকুৱেলি লাইকলি বুলি কওঁ ইকুৱেলি লাইকলি মানে সমান সমান চান্স আছে কৰাৰ 2 পৰা চান্স ইমান 5 পৰা চান্স একেটাই লুডু ডাইসৰ ক্ষেত্ৰত বুজি পাইছা চাগে সো ইকুৱেলি লাইকলি ইভেন্টস বুলি কেতিয়া কম যেতিয়া তাহাতৰ probability টো সমান
তেতিয়া আমি ইকুৱেলি লাইকলি টু ইভেন্টস আৰ কল্ড ইকুৱেলি লাইকলি বা টু অৰ মোৰ ইভেন্টস আৰ said to be equally likely if their probabilities are equal হে কথাটো ঠিক আছে তাহাঁতৰ যদি probability সমান হয় তাহাঁতক আমি equally likely events বুলি কওঁ otherwise not equally likely যদি সমান নহয় probability বিলাক সবৰে বেলেগ বেলেগ ওলাইছে তেতিয়া তাহাঁতক কি বুলি কম not equally likely events ঠিক আছে ক্লিয়াৰ হৈছে এনেকৈ পাতি থৈ দিয়া ডেফিনিশ্যন আমাক লিখমান বৰ এটা দৰকাৰ নপৰে এনেকৈ লিখিবলৈ বুজি পাই যাব ঠিক আছে তাৰপিছত আহিছো আৰু কি আছে তোমালোকক বুজাবলৈ suppose etu hari hobo heading hobo complement of an event eta event or complement ka thik ase complement of an event eta suppose my example same loisu probability of by the coin toss board result jule head aru tail ulai thik ase tomak jodi moi ko what is the probability of getting head for probability kiman head for probability kiman 1/2 হৈ আছে মানে head for probability 1/2 হৈ আছে তোমাক যদি উল্টাকে হতো head নপৰা probability কিমান what is the probability of not getting head এটো লিখা নাই probability of head ওপৰত বাৰ এটা so এটোকে আমি কমপ্লিমেন্ট অফ এন ইভেন্ট বুলি কওঁ উল্টাটো বুলি কওঁ তাৰমানে head পৰা probability যদি হাফ হয় head নপৰা probability যদি উলিয়াব দিয়ে head নপৰা probability টোক আমি probability of h বাৰ বুলি লিখো ঠিক আছে আৰু কোনতে ইয়াক কোনতে probability of getting head বুলি কওঁ ইয়াক কোনতে কি বুলি কওঁ কোনতে probability of not getting head probability of not getting head বুলি কওঁ ঠিক আছে ইয়াক probability of getting head বুলি কওঁ ইয়াক probability of not getting head বুলি কওঁ this is equal to ইয়াৰ এটা সৰু ফৰ্মুলা আছে ফৰ্মুলাটো ক'ৰ পৰা আহিছে সেইটো মই বুজাই দিম তোমালোকক ঠিক আছে প্ৰথমতে ফৰ্মুলাটো মই লিখি লৈছো probability of not getting head equal কি হয় জানানে 1 minus probability of getting head per probability যিমান আছিল তাক আমি 1 ৰ পৰা যদি মাইনাস কৰি দিও সদায় 1 ৰ পৰা মাইনাস কৰিম 1 ৰ পৰা যদি মাইনাস কৰি দিও তেতিয়া আমি head নপৰা probability পাম ঠিক আছে কৰিছো this is equal to 1 minus probability of head কিমান 1/2 আছে তো ইয়াত 1/2 পাতিলো LCM হৈ যাব 2 এতিয়া 2 হৈ যাব 2 minus 1 মানে 1/2 হৈ আছে তাৰ মানে কি probability of head নপৰা মানে কি tail পৰা ultimately head পৰা chance 1/2 probability of head নপৰা মানে কি tail পৰা ultimately তো tail পৰা chance কিমান tail পৰা probability 1/2 নহয় জানো তো হেতে ওলাই যায় ultimately so আমাক যদি কিবা এটা ইভেন্ট নোহোৱাৰ probability উলিয়াব দিয়ে what is the probability of not getting an event তো আমি কি কৰিব লাগে যেটো probability আছিল তাক 1 ৰ পৰা মাইনাস কৰি দিও তো এটা ফৰ্মুলা probability of complement of an event is equal to 1 minus probability of that event ঠিক আছে এটা এনেকৈ পাতি থৈ ইয়াৰ পৰা এটা হৰুকে আৰু এটা ফৰ্মুলা নিচিনাকৈ ওলাই যাব তোমালোকে probability of h bar equal to 1 minus probability of h মই যদি এই টাৰ্মটো এফালে লৈ আনো এটা প্লাস হৈ যাব তো probability of h plus probability of h bar this is equal to এফালে 1 এটা কথা মানে এটা ফৰ্মুলা নিচিনা মই লৈছো তাৰ মানে কিবা এটা বস্তু probability হোৱাটো আৰু কিবা এটা বস্তু probability নোহোৱাটো এই বস্তুটোৰে নোহোৱাটো দুইটাৰে সামটো হয় 1 probability of an event happening plus probability of the event not happening হোৱাটো আৰু নোহোৱাটো মিলি পেলাই সদায় 1 হ'ব তাতকে ডাঙৰ নহয় ঠিক আছে এটা এনেকৈ পাতিছো তাৰপিছত মই তো ডাইসৰ ক্ষেত্ৰত ওলাইছো ডাইসৰ এক্সাম্পলটো ডাইস এটা প্ৰয়োগ কৰিলে কি ওলাইছিল আমাৰ 1 2 3 4 5 and 6 ওলাইছে হয় গোটেইটা probability সমানে আছে গোটেইটা 1/6 ওলাইছে মন আছে তো কি হৈছিল কথাটো probability of 1 1/6 হৈছে probability of 2 1/6 হৈছে probability of 3 1/6 হৈছে probability of 4 1/6 হৈছে probability of 5 1/6 ওলাইছে probability of 6 to 1/6 ওলাইছে ইকুয়ালি লাইকলি ইভেন্টস আছিল এতিয়া মই যদি গোটেইটা probability ক্লাস কৰো probability of 1 plus probability of 2 plus probability of 3 plus probability of 4 plus probability of 5 plus probability of 6 যদি মই প্লাস কৰি দিও কি হ'ব probability of 1 কিমান 1/6 plus 1/6 গোটেইটা 1/6 এ হয়
প্লাস 1/6 হইতো 1/6 এটা 1/6 তার মানে কি এলসিএম কি হবে গোটেইটা 6 এ হবে উপর গোটেইটা প্লাস হবে 1 প্লাস 1 প্লাস কত 1 প্লাস করে কিমান হবে 6 হৈ যাব 6/6 মানে কিমান 1 মই কি কৰিছো ইয়াত এটা এক্সপেৰিমেন্টৰ যিখিনি ইভেন্টছ আছিল গোটেইকেইটাৰ প্ৰবাবিলিটিটো প্লাস কৰি দিছো প্লাস কৰি পেলাই আনসাৰ কিমান পালো 1 পালো তাৰপৰা আমি কি বুজি পালো যে the sum of all probabilities of an experiment is always equal to 1 এটা এক্সপেৰিমেন্টৰ গোটেই ইভেন্টছ খিনিৰ যদি সাম উলিয়াই ন probability সাম উলিয়াই ন সদায় আনসাৰটো 1 এ ওলাব 1 তকৈ ডাঙৰ নোলায় ঠিক আছে কইন টছত চাইব হয় নহয় এই কথা যদি এটা কইন টছ কৰো ৰিজাল্ট কি ওলাইছে হেড আৰু টেইল ওলাইছে probability of head কিমান probability of head equal to half probability of tail কিমান probability of tail half হয় দুইটা প্লাস কৰা probability of head plus probability of tail কি পাম probability of head মানে half plus half এনেকুৱা হৈ আছে half plus half হৈ আছে হয় এতিয়া শো কৰা নাই সাকে ইফালে কৰিছো ঠিক আছে probability of head মানে কি half হয় probability of tail মানে half হয় না এলসিএম কি হ'ব দুইটাতে 2 হৈ যাব ওপৰ 1 plus 1 2 2/2 মানে কিমান 1 তাৰ মানে কি বুজি পালা যে যিকোনো এক্সপেৰিমেন্ট এটা যিকোনো এক্সপেৰিমেন্ট পৃথিৱীত থকা যিকোনো এক্সপেৰিমেন্ট এটা লৈ লোৱা তাৰ আটাইকেইটা ৰিজাল্ট লম সেই আটাইকেইটা ৰিজাল্টৰ প্ৰবাবিলিটি যদি আমি প্লাস কৰিম সদায় ইকুৱেল টু 1 হৈ যাব 1 তকৈ ডাঙৰ হ'ব নোৱাৰে তো আমি ইয়াৰ পৰা এটা লাইন এটা মই লিখো হেতু তোমালোকৰ এক্সাৰসাইজটো আছে 1 মাৰ্কৰ কাৰণে আহি থাকে পৰীক্ষা ফিল ইন দ্য ব্ল্যাঙ্কছ হিচাপে আছে sum of all probabilities of an experiment is always equal to 1 always equal to 1 sum of all probabilities of an event is always equal to 1 of the ডাঙৰ হৈ আছে ঠিক আছে তো গোটেইখিনি probability প্লাস কৰি গোটেইখিনি মই বলে পইণ্ট ডাইস এটাৰ ক্ষেত্ৰত 1 over 6 লৈকে 1 to 5 লৈকে ললে নহব যিকিটা আছে গোটেইকিটা probability ল'ব তেতিয়াহে 1 হ'ব আদাৰৱাইজ নহলে ঠিক আছে সো ইয়াৰ পৰা এটা কথা আমি গম পাম এতিয়া কি গম পাম জানো না জাস্ট মই লিখি লৈছো প্ৰথমতে probability of e যিকোনো ইভেন্ট এটা probability of e is greater than or equal to 0 less than or equal to 1 এটো ফিল ইন দ্য ব্ল্যাঙ্কছ হিচাপে আহে ইয়াৰ পৰা কি বুজি পালা তোমালোকে যে যিকোনো ইভেন্ট এটাৰ probability যদি উলিয়াব দিয়ে এটো সদায় 0 বা তাতছে ডাঙৰ ওলাব 1 বা তাতছে সৰু ওলাব 0 আৰু 1 ৰ মাজতে থাকে 0 হ'ব পাৰে 1 হ'ব পাৰে তাহাতৰ মাজৰ কি হ'ব পাৰে 0.1 0.2 0.7 0.81 0.99 হেবিলাক হ'ব পাৰে কিন্তু 1 লৈকে যাব 1 তকৈ ডাঙৰ হৈ যাব 1.2 1.3 2 3 এইবিলাক probability ইম্পসিবল হ'ব নোৱাৰে হ'বই নোৱাৰে ঠিক তেনেকৈ 0 তকৈ সৰু হৈ যাব নেগেটিভ হ'ব নোৱাৰে তোমাক যদি কয় probability of e equal to -0.7 এটো নেগেটিভ হৈ গ'ল মানে 0 তকৈ সৰু this is not possible এটো পসিবল নহয় probability এনেকুৱা হ'ব নোৱাৰে ঠিক তেনেকৈ probability of যেনিবা f বুলি ক'লে 1.7 1.7 1.8 এটো probability হ'ব নোৱাৰে কিয় কাৰণ এটো 1 তকৈ ডাঙৰ হ'ব তো probability যিকোনো ইভেন্ট এটা পৃথিৱীত যি ইভেন্ট ন সদায় 1 তকৈ সৰু হ'ব লাগিব 0 তকৈ ডাঙৰ হ'ব লাগিব বা 1 হ'ব পাৰে 0 হ'ব পাৰে বুজি পালা চাগে হয় না তাৰপিছত এখিনি ৰিলেটেড বস্তু এখানে একেলগে দেখাই আছে তাৰপিছত সাপোজ মই আকৌ ডাইসটো কথাই লৈছো 1 2 3 4 5 and 6 4 ডাইস হয় না তোমাক যদি কওঁ what is the probability of getting 7 এটা ডাইস থ্রো কৰিছো দুটো ডাইস এটা থ্রো কৰিছো তোমাক কওঁ 7 পৰা probability কিমান 7 পৰে জানো 7 তো নাই ইয়াত 7 আছে জানো 7 তো কেতিয়াও নপৰে হয় না 7 নাই এটা পৰে গ'ল তো 7 পৰা পসিবিলিটি নাই হয় না তেতিয়া probability of 7 কি হ'ব 0 হৈ যাব কাৰণ 7 নাই এটা পসিবল নহয় তো এনেকুৱা এটা ইভেন্ট যাৰ probability টো 0 হৈ যায় সেই ইভেন্টক আমি ইম্পসিবল ইভেন্ট বুলি কওঁ বুজি পালা তো 7 কি ইম্পসিবল কাৰণ ওলাব নোৱাৰে হয় না সো if probability is 0 such an event is called কি বুলি কম impossible event বুলি কম such an event is called impossible event যেতিয়া probability 0 হৈ যায় তাক আমি impossible event বুলি কম ঠিক আছে আপুনি নোট ডাউন কৰি যাব দেই দৰকাৰ তাৰপিছত মই যদি তোমালোকক কওঁ probability of getting
number less than 7, probability of getting a natural number less than 7 equal to q. यहाँ पर ये तो सेम एक्सपेरिमेंट लुडुर डाइस এটা থ্रो কৰিছো আমাক কি কৈছে probability উলিয়াব লাগে কাৰ উলিয়াব লাগে a natural number less than 7 অতকে হল natural number কোৱা কেটা কিমান আছে 7 অতকে হল natural number কোন কিটা আছে গোটেই কিটা আছে 7 অতকে হল হয় গোটেই কিটা হয় না কিটা আছে 6টা আছে তো 6 আউট অফ টোটাল 6টা 6 by 6 মানে কিমান 1 বুঝি পালা সো এনেকুৱা ইভেন্ট বিলাকক যাৰ probability 1 হয় তেনেকুৱা ইভেন্ট বিলাকক আমি probability sure ইভেন্ট বুলি কওঁ sure কাৰণ হ'ব গোটেই কিটা 7 অতকে হল sure হৈ আছে 7 অতকে হল গোটেই কিটা 7 অতকে ডাঙৰ না 7 নাই হয় সো এনেকুৱা ইভেন্ট বিলাকক যাৰ probability মানে 1 হয় তাতো আমি কি বুলি কওঁ sure ইভেন্ট সো if probability is 1 such an event is called কি বুলি কয় sure event বুলি তো দুটা কথা আমি গম পালো যদি probability 0 হয় সবতকে সৰু ভ্যালু এটা হ'ব পাৰে probability 0 0 কে সৰুটো হৈ পাৰে মিনিমাম ভ্যালু অফ probability অলৱেজ 0 হয় না তো probability যদি 0 হয় তাক আমি impossible event বুলি কওঁ আর probability যদি 1 হয় ম্যাক্সিমাম সবতকে ম্যাক্সিমাম ভ্যালু 1 এ লব পাৰে probability ঠিক আছে probability যদি 1 হয় তাক আমি sure event বুলি কওঁ ঠিক আছে এই দুটা কথা পৰীক্ষাত লাগে হল এনেকে পাতিছো এতিয়া যিখিনি দৰকাৰ কোৰ্সত তোমালোকক যিখিনি দৰকাৰ অলমোস্ট হৈ গৈছে এতিয়া মই একদম বেসিক বুলি নহয় কাৰ্ডছ তোমালোকে কাৰ্ডছ গম পাইছা নে টাস্কপাত বুলি কয় যে অসমীয়া কাৰ্ডছৰ কনসেপ্টটো দি দিছো কাৰণ কাৰ্ডছ ৰিলেটেড কোৱেশ্চন এক্সামত আহি আছে প্ৰায় এক্সামত আহি থাকে আৰু কাৰ্ডছখিনি জানাটো ভাল মই এইটো কোৱা নাই জুৱা খেলিবলৈ কোৱা নাই তোমালোকক কাৰোবাক ক'ৰবাত গৈ পেলাই পইচা লগাই পেলাই জুৱা খেলিব কোৱা নাই কিন্তু কাৰ্ডছৰ কনসেপ্টটো দৰকাৰ হয় তোমালোকক probability কোৱেশ্চন আহে কাৰ্ডছ ৰিলেটেড কোৱেশ্চন ঠিক আছে আৰু অকল ক্লাস 9 10 বুলিয়ে নহয় পিছতটো দৰকাৰ ফাৰ্স্ট ইয়াৰ দৰকাৰ হ'ব সেকেন্ড ইয়াৰ দৰকাৰ হ'ব যদি স্ট্যাটিস্টিক্স পঢ়ি থাকা পিছত স্ট্যাটিস্টিক্স সাবজেক্ট হিচাপে লোৱা কাৰ্ডছৰ কনসেপ্ট দৰকাৰ হয় ঠিক আছে সো আমি কাৰ্ডছৰ বিষয়ে গম পাওঁ আজি হল সো কাৰ্ডছ দেখিছা কাৰ্ডছ এনেকুৱা পেকেটত আহে কাৰ্ডছ বিলাক হয় না টোটাল কাৰ্ডছ এটা পেকেটত কিমান থাকে জানো না টোটাল কাৰ্ডছ থাকে 52 খন টোটাল কাৰ্ডছ কিমান থাকে 52 খন কাৰ্ডছ ঠিক আছে এই 52 খন কাৰ্ডছক চাৰিটা ইকুৱেল পাৰ্টত ভাগ কৰি দিয়া হয় চাৰিটা ইকুৱেল পাৰ্টত ভাগ কৰি দিয়া হয় 1 2 3 and 4 চাৰিটা ইকুৱেল পাৰ্টত ভাগ কৰি দিয়া হয় সেই চাৰিটাকে ইকুৱেল সমানকে ভাগ কৰিলে এটা পাৰ্টত 13 খন কে পৰিব 13 and 13 13 কে পৰিব তো 13 4 52 হয় ঠিক আছে তাৰ পিছত এই 13 বিলাক যে ভাগ কৰিলে ইহঁতৰ নাম আছে ঠিক আছে ইহঁতৰ নাম আছে 13 খনক কোৱা হয় স্পেড 13 খনক কোৱা হয় ক্লাব 13 খনক কোৱা হয় হাৰ্ট আৰু 13 খনক কোৱা হয় ডায়মণ্ড তাৰ মানে 13 খন স্পেড আছে 13 খন ক্লাব আছে 13 খন হাৰ্ট আছে 13 খন ডায়মণ্ড আছে তোমাক যদি কয় what is the probability of getting a spade for probability কিমান স্পেড কেখন আছে স্পেড আছে 13 খন so 13 divided by total number of cards কিমান আছে 52 13 by 52 কাটি দিলে 1/4 বুজি পালা তো ইয়াৰ পৰা এনেকে গোটেইকেইটাৰ probability 1/4 হ'ব probability of diamond 1/4 probability of heart 1/4 probability of club 1/4 ইয়ালৈকে বুজি পালা আছে হয় তাৰ পিছত প্ৰতিটোৰে 2 পৰা 10 লৈকে নাম্বাৰছ থাকে 2 to 10 নাম্বাৰছ থাকে 2 to 10 তাৰ মানে কি 2 নম্বৰ কাৰ্ড এখন থাকিব 3 নম্বৰ কাৰ্ড তেনেকে 10 নম্বৰ লৈকে কাৰ্ড 1 নম্বৰ কাৰ্ড নহয় ঠিক আছে তো 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ তেনেকে 10 নম্বৰ লৈকে তেনেকে স্পেড থাকিব তেনেকুৱা ক্লাবৰ 2 পৰা 10 লৈকে নম্বৰিং থকা কাৰ্ড থাকিব হাৰ্টৰ 2 পৰা 10 ডায়মণ্ডৰ 2 পৰা 10 লৈকে তেনেকে নম্বৰিং থকা কাৰ্ড থাকে ঠিক আছে তো 2 পৰা 10 লৈকে কেইখন কাৰ্ড সোমাই আছে 2 3 4 5 এনেকে যদি কাউন্ট কৰা 9 খন কাৰ্ড সোমাই আছে up to from 2 to 10 there are 9 cards total আছে 13 খন 9 খন ইয়াতে সোমাই আছে হয় থাকি গল 4 খন এক্সট্ৰা এই 4 খন স্পেশাল কাৰ্ড কি হয় এই 4 খনত এটা কিং থাকে 1 কিং ঠিক আছে 1 কুইন থাকে 1 জোকাৰ বা জ্যাক বুলিও কয় ঠিক আছে 1 জোকাৰ আৰু 1 এস এ মানে এ লিখা কাৰ্ড হয় তো
এই চাৰিখন স্পেচিয়েল কাৰ্ড ঠিক আছে চাৰিখন ইয়াত 9খন আছে নাম্বাৰিং কাৰ্ড 9খন আছে আৰু চাৰিখন স্পেচিয়েল কাৰ্ড মিলি টোটাল 13খন ঠিক তেনেকৈ প্ৰতিটোৰে একেটাই বস্তু এটা কিং থাকিব এজনী কুইন থাকিব এটা জেক বা জোকাৰ থাকিব আৰু এটা এছ থাকিব এনেকুৱা ঠিক তেনেকৈ হাৰ্টৰ লৈকে 1 কিং 1 কুইন 1 জোকাৰ 1 এছ ঠিক আছে ইয়াৰ সিমিলাৰলি ডায়মণ্ড লৈকে 1 কিং 1 কুইন 1 জোকাৰ 1 এছ হল বুজি পালা সো টোটাল নম্বৰ অফ কিং কেটা হ'ব দিয়া হবে ইয়াৰ এটা সবৰে এটা কিং থাকে তাৰ মানে চাৰিটা কিং হ'ব তো তোমাক যদি বুজা what is the probability of getting king probability of getting a king equal to king আছে চাৰিটা divided by 52 কাটি দিলে 1/13 similarly probability of queen যদি হয় 4/13 হ'ব probability of joker বুলি যদি কয় joker চাৰিটা আছে টোটাল মিলাই পেলাই সবৰে এটা থাকে তো 1/13 হ'ব তেনেকৈ আৰু probability of getting an ace card এই a নামৰ কাৰ্ডখন ace card বুলি কয় ACES তাৰ নম্বৰিং তেনেকৈ কাৰ্ডখন এনেকৈ থাকিব সিম্বল থাকিব তাৰ ইয়াত a লিখা থাকে ace বুলি কয় এখনো ace বুলি কয় ঠিক আছে ace card তো ace cardও চাৰিখন আছে তোমালোকৰ ঠিক আছে বুজি পাইছা চাগে হয় সো এখিনি ওভাৰঅল বস্তুখিনি 13খন স্পেড 13খন ক্লাব 13খন হাৰ্ট 13খন ডায়মণ্ড সবৰে কোনটা তেনেলৈকে নম্বৰ থাকে আৰু চাৰিখন স্পেচিয়েল কাৰ্ড এটা কিং থাকিব এজন কুইন থাকিব এটা জোকাৰ থাকিব আৰু এখন এছ নম্বৰ কাৰ্ড থাকে ঠিক আছে সো এনেকুৱা কথাটো তাৰ পিছত আৰু একদম সৰু কথা এটা এই গোটেই 52খন কাৰ্ডক সমানে দুটা পাৰ্টত ভাগ কৰি দিয়া হয় ইকুৱেলি দুটা পাৰ্টত ঠিক আছে ভাগ কৰি দিলে কি হ'ব 26 খন 26 plus 26 52 হৈ যাব 26 খন ব্ল্যাক কালাৰ হয় ব্ল্যাক কালাৰ থাকে 26 খন ৰেড কালাৰ আপুনি কি বুজিব তো ব্ল্যাক কালাৰ 26 খন কাৰ্ড থাকে ৰেড কালাৰ সমান ভাগ হৈ যায় তোমাক যদি এটা কয় what is the probability of getting king তো 4/52 কিন্তু what is the probability of a king of black color king কেটা আছে ব্ল্যাক কালাৰ এই পৰছন কিং কেটা আছে দুটাই থাকিব হয় না তো probability of যদি আমাক কয় ব্ল্যাক কিং bk ব্ল্যাক কিং কি হ'ব 2 out of 52 বুজি পাইছা তেনেকৈ চাই ল'ব যদি কোৱেশ্চনটো অকল কিং বুলি কৈছে চাৰিটা কিং থাকিব যদি কোৱেশ্চনটো ব্ল্যাক বা ৰেড কিং বুলি কয় হাফ হৈ যাব দুটা মানে কথা বুজি পাইছা চাগে হয় না সো এইটো আছে কাৰ্ডৰ কনসেপ্টটো ইয়াৰ পৰা পৰীক্ষাত আহি থাকে ঠিক আছে তো এইখিনি ভালকৈ নোট ডাউন কৰিবলৈ তোমালোকে এবাৰ চাই দিব মনত থাকিব মই ক'ৰবাত কাৰোবাৰ লগত খেলিব দৰকাৰ নাই কৰি পেলাই যোৱা খেলিব দৰকাৰ নাই এনেকৈ এইখিনি বস্তু জানি পেলাই হ'ব কোৱেশ্চন আহিয়ে থাকে ইয়াৰ ওপৰত ঠিক আছে সো প্ৰবেবিলিটি মানে কনসেপ্টখিনি মানে এক্সাৰসাইজখিনি একেবাৰে ইজি তোমালোকে ট্ৰাই নিজে কৰিব পাৰিবা এইখিনি বুজি পোৱা লাগে ঠিক আছে কিবা যদি ডাউট থাকে মোক জনাবা ঠিক আছে তো আজি ইয়াতে এৰিছোঁ